চাওক নিৰ্বাচনী আয়োগে যি ডিলিমিটেশ্যনৰ পুনৰ্নিৰ্ধাৰণৰ যিখন ড্ৰাফ্ট তেওঁলোকে খচৰা প্ৰকাশ কৰিছিল তাত তাৰমানে বঙাইগাঁও পূৰ্বৰ বঙাইগাঁও সমষ্টিৰ মোটামুটি আধাখিনি তেওঁলোকে অভয়াপুৰীত অন্তৰ্ভুক্ত কৰি দিছিল আৰু অভয়াপুৰীত অন্তৰ্ভুক্ত কৰি দিয়াৰ পিছত বঙাইগাঁও সমষ্টিৰ সেইকেইখন পঞ্চায়তৰ ৰাইজৰ মাজত আপত্তি এটা আছিল। তেওঁলোকে বিচাৰিছিল যে বঙাইগাঁৱতে তেওঁলোকে থাকক, বঙাইগাঁৱতে ৰওক। তেওঁলোকে এই কথাটো তেওঁলোকৰ মাজত এটা সিদ্ধান্ত এটা হৈছিল আৰু সেইমতে তেওঁলোকে অৰ্গেনাইজো হৈছিল আৰু তেওঁলোকে এই ক্ষেত্ৰত যাতে বঙাইগাঁৱত অন্তৰ্ভুক্ত কৰে এই ক্ষেত্ৰত তেওঁলোকে তাৰমানে নিৰ্বাচনী আয়োগক তেওঁলোকে আপত্তি দৰ্শাইছিল আৰু সেইমতে তেওঁলোকে নিৰ্বাচনী আয়োগৰ আগত তেওঁলোকে সাক্ষ্য প্ৰদান কৰিছিল আৰু সেইমতে নিৰ্বাচনী আয়োগে তাৰমানে আমি বঙাইগাঁওবাসী ৰাইজে বিচৰা ধৰণে তেওঁলোকে ফাইনেল ড্ৰাফ্ট প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমি বঙাইগাঁওবাসী ৰাইজ সুখী আৰু বঙাইগাঁওবাসী ৰাইজে এই ক্ষেত্ৰত আমি নিৰ্বাচনী আয়োগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 19টাকৈ লোকসভা সমষ্টিৰ নাম কিছু সাল সলনি কৰিছে। আচলতে এই নাম সাল সলনিৰ উদ্দেশ্য কি আচলতে? না উদ্দেশ্য একো নহয়। বস্তুটো ধৰি লওক এতিয়া মই যদি ক'বলৈ যাওঁ যে ভৱানীপুৰ বিধানসভা সমষ্টিটোত তাৰমানে প্ৰেক্টিকেলি ভৱানীপুৰ সমষ্টিৰ এটা অংশ, তাৰপিছত সৰভোগৰ বৃহৎ অংশ সাঙুৰি ভৱানীপুৰ সমষ্টিটো হৈছিল আৰু তাতে ভৱানীপুৰ নামটো দিছিল আৰু ভৱানীপুৰৰ নামটো দিয়াৰ কাৰণেই সৰভোগ অঞ্চলৰ ৰাইজৰ সৰভোগ সমষ্টিৰ অঞ্চলৰ ৰাইজৰ তেওঁলোকে ভোটাৰৰ মাজত কিছু তাৰমানে অসন্তুষ্টি প্ৰকাশ পাইছিল আৰু সেই অসন্তুষ্টি প্ৰকাশ পোৱাৰ ফলতেই তেওঁলোকে তাৰমানে এইটো সৰভোগ হ'ব লাগে বুলি তেওঁলোকে ডিমাণ্ড কৰিছে, কিন্তু সৰভোগ নকৰি তেওঁলোকে সৰভোগ ভৱানীপুৰ কৰিছে 1 নম্বৰ। 2 নম্বৰ তেনেধৰণে যে বক সমষ্টিটোৰ কথাটো যে আমি ক'বলৈ যাওঁ যে বক সমষ্টিটো গঠন কৰোঁতে ছয়গাঁও সমষ্টিৰ মোটামুটি ছয়গাঁও সমষ্টিৰ বৃহৎ অংশ বক সমষ্টিৰ অন্তৰ্ভুক্ত হৈছিল আৰু গতিকে যিহেতু ছয়গাঁও সমষ্টি আৰু বক সমষ্টি মিলি বক সমষ্টিটো হৈছিল সেইকাৰণে তেওঁলোকে ছয়গাঁও বক সমষ্টি কৰি দিছে। এনেধৰণে তাৰমানে নাম কিছু তেওঁলোকে তাৰমানে ৰাইজক সন্তুষ্টি কৰাৰ কাৰণে তেওঁলোকে কৰিছে আৰু এইটো মই ভাবোঁ এইটো আদৰণীয় হৈছে। বিৰোধীয়ে কৈছে যে নিৰ্বাচন আয়োগে চৰকাৰৰ শ্ৰুতলিপি হিচাপতে কাম কৰিছে। নাই সেইটো সাংবিধানিকভাৱে সেইটো কথাটো আমি সংবিধান আছে, সাংবিধানিকভাৱে সমষ্টি পুনৰ্নিৰ্ধাৰণ নিৰ্বাচনী আয়োগে কৰে আৰু নিৰ্বাচনী আয়োগে কৰিছে। তেওঁলোকে গোটেইখিনি তেওঁলোকে তাৰমানে নীতি নিয়ম মানি তেওঁলোকে প্ৰস্তুত কৰিছে আৰু এই ক্ষেত্ৰত অযথা চৰকাৰখনক সাঙুৰি অনাটো তেওঁলোকৰ কিমান দূৰ সমস্যা নিছে মই এইটো মই নাভাবোঁ।